Hello friends, welcome back to my channel. Friends, আজি ভিডিঅ'টো মই মোৰ মাৰ ঘৰলৈ বুলি যাত্ৰাৰে আৰম্ভ কৰিছোঁ। আৰু ফ্ৰেন্ডছ আপোনালোকক মই মোৰ মাৰ ঘৰৰ পাছফালে লাগি থকা পাণজোপা দেখুৱাম। চাওকচোন ইমানবোৰ পাণ লাগিছে, একদম ঘৰৰ ওপৰলৈকে গৈ আছে বগাই। আজি 10 বছৰ হ'লে পাণজোপা লাগিয়ে আছে। না শুকাই গৈছে না মৰি গৈছে, একেদৰেই আছে। আমাৰ অসমতো পাণ তামোলৰ সন্মানৰ বস্তু। প্ৰায় মানুহৰ ঘৰতে পাণ লগাই লয়, গাঁৱততো প্ৰত্যেক মানুহৰ ঘৰতে আছে, কিন্তু চহৰত এনেদৰে লগাই লোৱাটো বৰ কঠিন। আৰু মই ঘৰৰ পৰা এনেদৰে শিপা থকা ডাল এটা লৈ আনিছোঁ। ময়ো টাব এটাত লগাই লওঁ বুলি। প্ৰথমে এটা সৰু টাবতে লগাই লওঁ। ইয়াত ভালদৰে ডাঙৰ হোৱাৰ পিছত ডাঙৰ এটা টাবত চেঞ্জ কৰি দিম। আগতে এবাৰ মই পাণ লগোৱা হৈছিলে, মই 2 বছৰমান পাণ খালোঁ, কিন্তু হঠাতে জানো কি হ'ল, গছজোপা ইমান বছৰৰ পাছত গছজোপা মৰি থাকিলে। আকৌ এবাৰ লগাই চাইছোঁ কি হয়। আৰু মোৰ এই অমিতাজোপা চাওকচোন কলি পেলাইছে, তাকে অলপ যত্ন ল'ব লাগিব। গুৰিটোত মই আজি অলপমান শুকান গোবৰ দি দিওঁ। ফল লগা সময়ত অলপ যত্ন ল'ব লাগে গছবিলাক, তেতিয়া অলপ ভালদৰে ডাঙৰ হয়। এনেদৰে মই শুকান গোবৰ অলপ গুৰিয়ে গুৰিয়ে দি দিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে বাৰু চাউল আৰু দাইলৰ পানীবোৰ কি কৰে? বহুতে হয়তো পেলাই দিয়ে, মই কিন্তু নাপেলাওঁ, এনেদৰে জমা কৰি ৰাখোঁ। ইয়াৰ পানীবোৰ লৈ ফুল গছ, চব্জি গছত ঢালি দিওঁ। শুকাই যোৱা গছ এজোপা এই পানীত যদি দি দিয়ে, গছজোপা ফ্ৰেছ হৈ যায় আৰু ফুলো বহুত দিনলৈকে ফুলি থাকে। এইটো এটা বেষ্ট লিকুইড ফাৰ্টিলাইজাৰ হয়। আৰু মই এই কণী বাকলিবিলাক পেলাই নিদি গছৰ গুৰিয়ে গুৰিয়ে দি যাওঁ। কণীতটো কেলছিয়াম থাকে, সকলোৱে জানে, গছকো কেলছিয়াম লাগে। সেইবাবে সপ্তাহত এবাৰ হ'লেও আপোনালোকে এনেদৰে কণী বাকলিবিলাক দি দিবচোন। গছজোপা খুব ধুনীয়াকৈ গ্ৰ'থ হয়। আজি মই 2টা সৰু পট লৈ মোৰ বেলকনি গাৰ্ডেনখন অকণমান ডেক'ৰেট কৰিম বুলি ভাবিলোঁ। তাকে ভাবি 2টা পটত মই 2জোপা প্লাণ্ট লগাম কাটিং কৰি। এনেদৰে প্ৰথমে মাটি ভৰাই লৈছোঁ পটকেইটা। তাৰপিছত সৰু পটটোত মই এটা কাটিং কৰি মানি প্লাণ্ট এজোপা লগাই দিছোঁ। ইয়াৰ ওপৰত আকৌ মাটি ভৰাই ফিল আপ কৰি দিছোঁ। আৰু আনটো পটত মই এজোপা স্পাইডাৰ প্লাণ্ট লগাম। এনেদৰে কাটিং কৰি ল'লোঁ আৰু ইয়াত লগাই দিছোঁ। আৰু এনেদৰে 2জোপা লগোৱা হোৱাৰ পিছত মই 2জোপাতে অলপ পানী দি দিছোঁ। ভিডিঅ'টোৰ শেষত আজিলৈ বাই ফ্ৰেণ্ডছ। মোৰ ভিডিঅ' চাই যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰিব।